আহকচোন আজি আমি ব্লুম টেক্সনমিৰ বিষয়ে জানো। ব্লুম টেক্সনমি কি আছিল বা থিয়ৰিখন কি আছিল, যে ইতিমধ্যে GTPGT চিলেবাছত এইখন টপিক ইনক্লুড কৰা হৈছে, সেই বিষয়ে আমি আজি জানো। তথাপি ইয়াৰ বিষয়ে জনাৰ আগতে আমি বেঞ্জামিন ছামুৱেল ব্লুমৰ বিষয়ে অলপ চমু পৰিচয় জানি লওঁ, তেওঁ কোন আছিল। এই বিষয়ে জানি পেলাই তাৰপিছত আমি ব্লুম টেক্সনমিৰ বিষয়ে আমি জানো। ছামুৱেল বেঞ্জামিন, ইয়াৰ সম্পূৰ্ণ নাম আছিল বেঞ্জামিন ছামুৱেল ব্লুমছ। ইয়াৰ জন্ম হৈছিল 1913 চনত আৰু মৃত্যু হৈছিল 1999 চনত, 1999। তেওঁ কি আছিল? ৱাজ এন আমেৰিকান এডুকেশ্যনেল চাইকলজিষ্ট। তেওঁ আমেৰিকাৰ এজন শিক্ষা মনোবিজ্ঞানী আছিল আৰু প্ৰফেচাৰ, অধ্যাপক আছিল। ইউনিভাৰ্চিটি অফ চিকাগো বিশ্ববিদ্যালয়ৰ এজন অধ্যাপক আছিল। হি ৱাজ বেষ্ট নন ফৰ ডেভেলপিং ব্লুমছ টেক্সনমি। তেওঁ বিশেষকৈ ইয়াক আমি ভালদৰে জানো ইয়াৰ মানে ব্লুমছ টেক্সনমিৰ কাৰণে, তথাপি ইয়াক আৰু এটা নামেৰে জনা যায়, ফাদাৰ্ছ অফ ব্লুমছ টেক্সনমি। এ ফ্ৰেমৱৰ্ক ডেট ক্লাছিফাই লাৰ্ণিং অবজেক্ট। তেওঁ টেক্সনমিত কি কৰিছে? ক্লাছিফাই কৰিছে। ক্লাছিফাই কৰি ভাগ কৰি কেইটামান লেবেল দি পেলাই তিনিটা কেটেগৰী কৰি পেলাই আৰু এটা কেটেগৰী কেইবাটাও লেবেল দি পেলাই আলোচনা কৰিছে। এণ্ড প্ৰমোট হায়াৰ অৰ্ডাৰ থিংকিং স্কিল। তেওঁ হায়াৰ অৰ্ডাৰ স্কিলত কি কৰিছে? তেওঁ অৰ্ডাৰখিনি ডিভাইডেড কৰিছে। তেওঁ এটা কি আছে, এডুকেশ্যনেল কোট আছে। এইটো হৈছে, দ্য পাৰ্পজ অফ এডুকেশ্যন ইজ টু চেঞ্জ দ্য থটছ, ফিলিংছ এণ্ড একশ্যন অফ ষ্টুডেণ্টছ। বেঞ্জামিন এছ ব্লুম। এটা বিখ্যাত উক্তি, তোমালোকে পৰীক্ষাৰ কাৰণে মনত ৰাখিলে হ'ল। এইটো এটা গুৰুত্বপূৰ্ণ উক্তি, হয়তো পৰীক্ষাত দিব পাৰে। কোনে কৈছিল কথাষাৰ? ব্লুমছ টেক্সনমিৰ ডমেইনছ এণ্ড লেবেলছ। ইয়াৰ মূলত তিনিটা ডমেইনছত ভাগ কৰিছে। এটা হ'ল কগনেটিভ ডমেইনছ, আৰু এটা হ'ল এফেক্টিভ ডমেইনছ, আৰু এটা হ'ল চাইকোমটৰ ডমেইনছ। আৰু প্ৰতিটো ডমেইনছত আকৌ কেইবাটাও লেবেলত ভাগ কৰিছে। এটাত হয়তো 6টা লেবেলত ভাগ কৰিছে, আৰু এটাত 5টা, আৰু এটাত 5টা লেবেলত ভাগ কৰিছে। চ' এইটো লেবেলত ব্লুমছ টেক্সনমি ডমেইনছ এণ্ড লেবেলছ, যিখন কগনেটিভ ডমেইনছ আছিল, কগনেটিভ ডমেইনছ মানে নলেজ। ইয়াতে মূলত 6টা লেবেলত ভাগ কৰা হৈছে। প্ৰথমটো হৈছে ৰিমেম্বাৰ মানে ৰিকল ফেক্ট এণ্ড ইনফৰমেশ্যন, যিটো আমি মনত পেলাওঁ। কি মনত পেলাওঁ? ফেক্ট আৰু কিছু ইনফৰমেশ্যন বা আমি তথ্য মনত পেলাওঁ। দ্বিতীয় নম্বৰটো হৈছে আণ্ডাৰষ্টেণ্ড বা আমি বুজা, এক্সপ্লেইন আইডিয়া অৰ কনচেপ্ট। তৃতীয় নম্বৰটো কৈছে যে এপ্লাই মিনছ ইউজ নলেজ ইন এ নিউ চিটুৱেশ্যন, যে কেতিয়াবা আমি যিকোনো এটা নতুন পৰিস্থিতিত আমি কিবা এটা বস্তু ইউজ কৰোঁ বা এপ্লাই কৰোঁ। 4 নম্বৰটো দিছে এনালাইজ মিনছ ব্ৰেক ইনফৰমেশ্যন ইন টু পাৰ্টছ এণ্ড এক্সামিন ৰিলেশ্যনশ্বিপ, যে কেতিয়াবা আমি এনালাইচিছ কৰোঁতে ব্ৰেক কৰোঁ, ভাগ কৰি পেলাই আমি আলোচনা কৰোঁ। এইটো 4 নম্বৰ। আৰু ইভালুৱেট মানে মূল্যায়ন কৰা, 5 নম্বৰটো। ইয়াত কৈছে যে ইয়াৰ মানে হৈছে মেক জাজমেণ্ট বেছ অন দ্য ক্ৰাইটেৰিয়া। ইয়াক আমি কিছুমান ক্ষেত্ৰত আমি মূল্যায়ন কৰি পেলাই এটা জাজমেণ্ট দিওঁ, ক্ৰাইটেৰিয়া হৈছে আমি জাজমেণ্ট দিওঁ। আৰু কগনেটিভ ডমেইনৰ আৰু যিটো আমাৰ 6 নম্বৰ বা 6 নম্বৰ একেবাৰে শেষৰটো দিছে ক্ৰিয়েট মিনছ প্ৰডিউচ ছামথিং নিউ অৰিজিন, যে শেষত গৈ পেলাই আমি গোটেইকেইটা ৰিমেম্বাৰ, আণ্ডাৰষ্টেণ্ডিং, এপ্লাই, এনালাইচিছ, ইভালুৱেট, শেষত গৈ পেলাই আমি কিবা এটা ক্ৰিয়েট বা আমি প্ৰডিউচ কৰোঁ, নতুনকৈ কিবা এটা প্ৰডিউচ কৰোঁ। এইটো হৈছে ব্লুম টেক্সনমিৰ যিখন মানে তিনিটা ডমেইনৰ ভিতৰত এটা ডমেইন, এইটো হৈছে কগনেটিভ ডমেইন। চ' দ্বিতীয় নম্বৰ যিখন ডমেইনছ আছে, দ্বিতীয় ডমেইনছটোৰ নাম হৈছে এফেক্টিভ ডমেইন, মিনছ এটিটিউড এণ্ড ভেলুজ। এইটো মূলত তোমাৰ 5টা লেভেলত ভাগ কৰিছে। 5টা লেভেলছ মিনছ আমি কেতিয়াবা কি কৰোঁ, 1 নম্বৰটো দিছে যে ৰিচিভিং। আমি কেতিয়াবা আনৰ কি বস্তু ৰিচিভ কৰোঁ, বি উইলিং টু পে এটেনশ্যন। আমি ৰিচিভ কৰি পেলাই ইয়াৰ ওপৰত কি এটেনশ্যন দিওঁ। দ্বিতীয় নম্বৰটো হৈছে ৰেছপণ্ডিং। ৰিচিভ কৰাৰ পিছত আমি কিবা নহয় কিবা এটা ৰেছপণ্ডিং দিওঁ। যেতিয়াবা এটা ফোন কল আহে, ফোন কলৰ পিছত আমি ৰিচিভ কৰোঁ। ৰিচিভ কৰাৰ পিছত সিপাৰত থকা যিজন মানুহ থাকে বা ব্যক্তি থাকে তাৰ লগত আমি ৰেছপণ্ড দিওঁ। তো ইয়াত কি কৈছে যে ইয়াৰ মানে হৈছে শ্ব' কমিটমেণ্ট এণ্ড পাৰ্টিচিপেট। আৰু তৃতীয় নম্বৰটো হৈছে ভেলুইং, বিলিভ ইন এণ্ড ভেলু
এণ্ড দ্য আইডিয়া যে আমি ইয়াক কি কৰোঁ ভেলুইং কৰোঁ ইয়াত পজিটিভ বা নিগেটিভ ছাইডত আমি কি কৰোঁ ভেলু কৰোঁ তাৰপিছত 4 নম্বৰটো হৈছে অৰ্গেনাইজিং শেষত গৈ পেলাই আমি কি কৰোঁ অৰ্গেনাইজ কৰোঁ অৰ্গেনাইজ মিনছ ইণ্টাগ্ৰেট ভেলু এণ্ড প্ৰায়ৰিটিজ একেবাৰে শেষৰটো হৈছে কেৰেক্টাৰাইজিং মিনছ এক্ট কনচিষ্টিংলি উইথ দ্য ভেলুজ তাৰপিছত ডমিনৰ একেবাৰে শেষৰ ডমিনটোৰ নাম হৈছে চাইকমটৰ ডমিন চাইকমটৰ ডমিনক আকৌ 5টা লেভেলত ভাগ কৰিছে 5টা লেভেল আমি চাই আছোঁ 5টা লেভেল কি কি 5টা লেভেল হৈছে ইমিটেশ্যন মিনছ অবজাৰ্ভ এণ্ড কপি কেতিয়াবা আমি ইমিটেশ্যন কৰোঁ আনৰ ইমিটেশ্যন কৰি পেলাই আমি কপি কৰিবলৈ চেষ্টা কৰোঁ দ্বিতীয় নম্বৰটো হৈছে মেনিপুলেশ্যন মিনছ ডেভেলপ বেচিক স্কিল কেতিয়াবা আনৰটো চাই পেলাই আমি কি কৰোঁ নিজে এটা কিবা এটা কৰিবলৈ চেষ্টা কৰোঁ এইটো কয় মেনিপুলেশ্যন 3 নম্বৰটো হৈছে প্ৰিচিশ্যন মিনছ পাৰফৰ্ম উইথ দ্য একুৰেচি কেতিয়াবা আমি এইখন কৰিবলৈ একুৰেচি মানে একজেক্ট আমি কৰিবলৈ চেষ্টা কৰোঁ আৰু 4 নম্বৰটো হৈছে তোমাৰ আৰ্টিকুলেশ্যন মিনছ 4 নম্বৰটো আছিল আৰ্টিকুলেশ্যন মিনছ কোঅৰ্ডিনেট এণ্ড ৰিফাইন স্কিলছ একেবাৰে শেষৰ যিটো আছে নেচাৰেলাইজেশ্যন মিনছ পাৰফৰ্ম অট'মেটিকলি এণ্ড উইথ ইজ গতিকে এইখিনিয়ে ব্লুমছ